কি জমনিয়ে এই বেচেৰা তুলত এনে কৰবা নালগিছিল কি যে ফিল্ম বানয় এনকে যদি সদায় মাল খাই খাই ফিল্ম চাব পারলো হয় কি মজা তথাপিতো এনকে সুদে সুদে খালি গলটো জ্বলে তোর হুবা হনা ইমান রাতিক লগি টিভি চাই মরি আছা যে তহতে শুই থাক না 10টা বাজতে কোনবাই ঘুমায় নাকি ভালে ভালে কৈছো টিভি বন্ধ কর আর ঘুমাই থাক চুপচাপ শুই থাক এই রাতিখান ভেকই ফোন করছি যে কিয় রিসিভটো করিয়ে চাং র কি ভেকো এই রাতি মনত পড়ছি জালাক লগি আপি চাপি নাপাই পেলে মোকে ফোন করছা নাকি মুঠতে এগুলা ফালতুতে মরবি শুন মোর ক্লিনিকত লড়া এটা লাগা হয়েছি বেলেগ কাম নাই কেবল জারি বুটি ঔষধ গিলা পিছপা লাগে তাক কোনবা চলি করে নেকি অলপ সুধবিচোন কোনবা চলিয়ে মই কৰিম থাকতে আৰু বেলেগ চলি মাথা মাৰা না তই নাংগে দে বেলেগ চলি বিচাৰবি তই মাল চাল খাই পেলাই মোৰ ক্লিনিকখন নষ্টহে কৰবি পাগলা হৈছে নেকি মাল বাদ দিয়া 5 মাহ মান হলে মাল বাদ দিছা সঁচাকে নেকি তোক আৰু এনে কম নেকি আচ্ছা বাৰু ঠিক আছে তই কালি আহি যাবি দৰমহাৰ কথা পিছত হব আগত আচোন কালি তই বুলি তই বিৰাট দামী মানুহ হৈ গেলি দে গুৱাহাটীত থাকি ক্লিনিক চিনিক খুলি লৈছা কষ্ট কৰিলে চবে ফল পায় হ'ব দে গুড নাইট শুইতা টাইমত ফোন এটা কৰবি ঠিক আছে গুড নাইট চুইট ড্ৰিমছ দে হ'ব দে আৰু কি লাগে গুৱাহাটীত কাম পাই গেলো মই পুৰা জাৰি বুটি পিছি দিম তাত ঘণ্টা খচ্চৰটিও জল্দি ধনী মানুহ হৈ গেল দে ক্লিনিক খুলি লৈছি চলি ৰাখবা পাৰা হৈ গেছি আৰু কালি যাৱাহে কথা এই চাকৰি এটা পালোৱে মই ঘণ্টা টোপনি গেছি বোধহয় চব মালটো খাই পেলাই শুয়ে থাকো তাতে এটা কাম মোৰ গেলি এটা কাম যে পাওঁ সেইটোৱে ভাল লাগে ভগৱানে চাই মোক এনকে সুধা সুধা খাবা নৰি মাল একদম জিভা জিভা টানি নিয়ে ঘুমাই থাকোতে এটা খোজ খবৰটো ৰাতিপুৱা মাহঁতক দিবা লাগব কালি ডাইৰেক্ট গুৱাহাটী ৰাওনা দেউতা তহতে ভালকে থাকবি আজি কামৰ সূত্ৰে তহতৰ পৰা ইমান দূৰত যাবা অলছি পুতেৰে যাবা ইচ্ছা নাই কিন্তু উপায় নাই কৰ্মটো কৰবাই লাগব আমেৰিকাত নাযাদে গুৱাহাটীতহে যাবি আৰু তোৰ ইমান দুখ লাগবা কি দেল আছে তথাপিতো তোমালোকৰ পৰা ইমান দূৰত যাম যা যা জল্দি যা ঠিক আছে মোক আশীৰ্বাদ কৰা পুৰা ধনী মানুহ হৈ যাওঁ মই আৰু কোনোবাই নাটক চাই থাকে না দিয়া আশীৰ্বাদ দিয়া কি ফাল্টু মানুহে দূৰত যাবা অলছে এটা আশীৰ্বাদ নেদলাক মোক নাই মই যাবা অলছো জল্দি দি 500 টকা এইটো ল 500 টকা আমি আৰু 500 টকা তোৰ মাল খাই নেদবি গুৱাহাটীত যাবি অলপ পকেটত পইচা ৰাখবি এনেকে কৈছে যেনে 5 লাখ টাকা হে দিছি গোটে মোক যাই ফেলে ফোন কৰিবি ঘণ্টা কৰিম যা ফোন এক বুঢ়াই এটা আশীৰ্বাদ নেদলা মোক তোক আকৌ খাতিৰ কৰা মানুহ নহয় মোৰ জ্বালা হয় জ্বালা 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 গুৱাহাটীত যায় এনেকে জ্বালা জ্বালা মাৰি নাথিবি পকাৰে দি জ্বালা ওলাই দিব তোৰ কম থাকবাও লাগব না নশ্বৰ কুকুৰটো নাই মাৰ চাৰে খাই মৰে টেপ টেপিটো নকমে না ইয়াৰ এই লগত চলি ভেকৈ চলি ৰাখবা পাৰা হৈ গেল চৰম নাপায়হি তই যে মোক এটা আহি ৰখি এটা ভাল লাগছি দে দে জয় ক্লিনিকক লাগি তোৰ ক্লিনিকত যাবা লাগে তই তোৰ বোলে ক্লিনিক আছে এই মোৰ ক্লিনিক মই মানুহগিলাৰ বেমাৰ চাওঁ এই ৰাস্তাৰ ফুটপাথত তোৰ ক্লিনিক ৰাস্তাৰ ফুটপাথত হব পাৰে গোটেই এখন চেয়াৰো নাছিল মোৰ মাটিত বহি বহিয়ে মানুহৰ বেমাৰ চাইছিলো দেখা নাই চেয়াৰ লৈছো টেবুল লৈছো ঘণ্টা ভাবছিলো বিৰাট ধনী মানুহ হৈ গেছি তাৰ ক্লিনিকৰ মূৰ্তি কি ভাববা ধৰলি কামত লাগি যা আজিৰ পৰা দে লাগিম দে দৰমহাটো কিমান দিবি এনেতো বেলেগক হলি 1000 টাকা মানে দিলো যিহেতু লগৰে তোক 2500 টাকা দিম দে আৰু মাহত 2500 টকা মাহত আৰু এক্সট্ৰা পইচা পাবি নহয় চাউন দে কৰিব পাৰিলে কৰিম নললে গুচি যাম মানুহক মাতবা লাগব কেনকে মাতবা লাগব আহক 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 পেটৰ বিষ মূৰৰ বিষ পকাৰৰ বিষ চব বেমাৰে ঔষধ পাব ডক্তৰ ভেকৰ তাত ডক্তৰ ভেকৰ ঔষধ খাওক বেমাৰ মুক্ত হৈ থাকক এটা বাচ্চা থাকলি নেকি দে দে হ'ব দে কি খুৰা খুৰী ভালে আছে না দে আৰু ভালে থাকি কি ঘণ্টা হ'ব দে দে বঢ়িয়া পিছে তোৰ ৰুম ক'ত বেছি দূৰত নহয় ওচৰতে টেনচন নলবি থাকাৰ কাৰণে তই পইচা দিব নালাগে পইচা দিবি 2500 টকা তাৰ পৰা থাকাৰ কাৰণে পইচা কৰবা দিবা পাৰিম দে হ'ব দে নালগে দে দিবা দাদা দেখোন বেমাৰ ভাল পাইছি না পাইছো দে বেমাৰ ভাল এফালে আছোন তই কিয় হে বস্তু এটা দিবা আহিছো হয় নেকি কিনো বস্তু আনবা লগা হল তোৰ ঔষধত বেমাৰ ভাল হ'বই হয় দে আল্লাহ কুকুৰ তই ঘণ্টাৰ ঔষধ দিছা মোক গোটেই গাৰ খোজেদি থাকবা পাৰে নাই আল্লাহ পেটৰ বিষৰ ঔষধ দিছা তই সেই ঘণ্টাৰ পেটৰ বিষ মই ভাল পাইছো গোটেই গা খোজে খোজে চামৰা বেল্টি গেছি প্ৰথম ঔষধটোত ভাল নহব পাৰে আৰু এক পালি দি দেওঁ আৰু এক পালি দিয়া তই এই ঔষধ দি আছা তই মানুহক ল চালা ভালে ভালে তই এখন বেপাৰ জল্দি জল্দি বন্ধ কৰ ঘণ্টাৰ ঔষধ দি আছা মানুহক ডক্তৰ গিৰি দেখুৱাই আহিছি এক পালি লৈ চাওক ভাল পাবতো তোক লাগে নেকি আৰু কি তই দেখোন মাৰ খাই মৰলি কি ঔষধ দিছিলে তাক খোজে বোলে থাকবা পাৰে নাই নাই কুকুৰে ভালকে কোৱা মতে খানাই বোধহয় ধৰি এনে আহিছি তেনেকে মাৰো খা নেকি অলপ চলপতো খাবাই লাগব মই কিন্তু মাষ্টাৰ খাই মৰবা নৰো দেই সদায় নামৰাইয়ে কেতিয়াবাহে মাৰ খাওঁ ঘণ্টা কামটোত ৰিক্স আছে এতিয়া ঘৰত যাই থাকো হাত বহুত দেৰি কৰি দিলি না মই তাৰ বন্ধই কৰো আৰু ক্লিনিক মই নেকি দে হ'ব দে পিছে তই অলপ বহচোন এতে ক'ত বহিমে পাকাতে তোৰ বহাও বস্তু নাই আকৌ একলে থাকো আৰু কি ইমান বস্তু লো আমাৰ ঘৰত আৰু ৰুমৰ ভাড়া আছে ইমান তোৰ ৰুমৰ ভাড়া বহুত 500 টকা ইমান ভাড়া তোৰ 500 টকা ধৰি তো ঘৰৰ মূৰ্তি তোৰ পাগলা বহ অলপ খাৱা যোগাৰ কৰো যা ভোক লাগছি মোৰ ৰ আনি আছো যা
তা ভাবছিলো ই বিৰাট ধনী মানুহ হৈছি আৰু এই অৱস্থা কবা নৰছো আৰু থাকবা পাৰো না নৰো বা ইয়াৰ লগত 2500 টকা মাল খাওঁতে যায় মোৰ আৰু উপায় নাই এতে বহু দে খাৱা আৰম্ভ কৰো দে বস্তু আনলি আৰম্ভ কৰিব পাৰিম কোনে গছৰ পাত নাখায় আনছা এই গছৰ পাতেতো মোৰ খাদ্য আজিকালি মই ভাত চাত নাখাও না এইগিলা গছৰ পাতে খাই থাকো আৰু একেলগে গছৰ পাত খাৱা হয় ঔষধটো বানাই দেওঁ গছৰ পাত খাই বাচি আছে তই ডক্তৰ মানুহ না জাৰি বুটিয়া ব্যৱহাৰ কৰা কৰছো আৰু খাৱাটো ঔষধতো তই পাগলা হৈছা নেকি নে গুৱাহাটীত থাকি এই সপ্ৰাহে কৰি আছা গছৰ পাত খাৱা কৰছা তই এই ভাই এই গছৰ পাতেদি ঔষধ বানাও না মই সেইকাৰণে ভাত চাত খাওঁ আৰু এই খাওঁ খা বহুত প্ৰটিন ভিটামিন বহুত পাবি তই খাই থাকে কুকুৰ এই বুলি গম পালি নাহিলোৱে হয় তোৰ তাত মই থাকবা লাগে যদি ভাত চাতৰ ব্যৱস্থা কৰিবি ছাগাল গৰুৰ নিচিনা গছৰ পাত খাবা নৰো তোৰ একেবাৰে সেই আয়ুৰ্বেদিক ডক্তৰ ডেলৰ উঠি তোৰ জৰি বুটি খাই মৰে পা যাওঁ হোটেলত কিবা এটা খাই ই পাগলা হৈছে গছৰ পাতত কিমান ভিটামিন আছে কি জানবি তই মজা লাগে তই কি জানবি খাগে হোটেলত এইবিলাক ফাল্টু বস্তু ইয়াৰ গেছ হৈ পেলাই মৰবি তোৰ চব বাদে দিছো কেৱল গছৰ পাত এ কিহৰ গছৰ পাত আনবাৰিছো মনত আছে নাই তোৰ আছে দে কি কচোন জাৰ্মনিৰ পাত কঁঠালৰ পাত কচুৰ পাত নৰসিংহৰ পাত ভেদাইলতাৰ পাত এটাই আৰু কি আছে যা জল্দি লৈ আনি পেলাই পিচ বঢ়িয়া কৰি ৰসটো ওলাব লাগিব ক'ত পাম পিছে অকমান আগত যা জংঘল এখন আছে তাৰে ভিতৰত সোমাই যাবি সব জড়ি বুটি পাই জল্দি লৈ আন ঔষধ বনাব লাগে দে হ'ব দে কবা নৰছো আৰু কি কামত আহি মৰলো মই ভণ্টি কলেজত যোৱা নেকি কলেজতে যাওঁ তাকে দেউতাক মোৰ কথা কৈছিলা নে নাই কোৱা নাই নহয় দেউতাক কবা মনীষা ডক্তৰ যোৱাক কিন্তু নাপাব হয় নেকি কি হয় নেকি হয়ে মোৰ পিছত কিন্তু বহুত ছোৱালী পঢ়ি আছে দেই মোৰ তোমাক পচন্দ হৈছে সেইকাৰণে তোমাক মই ডাইৰেক্ট কৈছো বিয়া পাতিম বুলি ল'ব নালাগে নিজে যাম বাৰু দেউতাক ক তাৰে তুমি দেউতাক মোৰ কথা এনে কলি ভাল হয় আৰু ঠিক আছে কবা দেই কবা ডক্তৰ ভেকু আৰু বেলেগৰ যোৱাই কৈ যাব হ'ব দিয়ক কম দিয়ক ঠিক আছে মই এতিয়া গৈ থাকো যোৱা আজি কথাটো কবা নাপাহৰবা আৰু ঠিক আছে হ'ব দিয়ক আপিটোক মৰমো লাগে বাপেৰে আৰু মোক পচন্দ নকৰব একবাৰ যে গুৱাহাটী যাওঁতে লগ পাইছিল লেডিজ মালটোক এইটোৱে দেখোনে বোধ ই মদাহিয়ে সেনেকে ৰাস্তাতে পৰি আছে ঘন্টা একবাৰ মাতি থাং ৰৰ পকেটত 1 টকা নাই পৰাই অলপ মাল খোৱা মাথা মাৰো বাইদেউ অলপ মাত দিবচোন কি কৈছ তই ককাইদেউ কৈছে ককাইদেউ শুনি পাইছে নে মোক এইখন গুৱাহাটী মহানগৰী হয় মোৰ আগেৰে পিছেৰে কিমান মানুহ যায় মই কি হিচাপ কৰি থাকিম নেকি চৰি ককাইদেউ কি কাম আছে এইটো আদাৰৱাইজ মোৰ মাথা গৰম নকৰিবি মানে ককাইদেউ অলপ মদিৰা হব নেকি মানে বহুদিন হ'ল মদিৰা অলপ মুখতে দিব পৰা নাই তই বয় দে এদিন মাল খাব নাপালে কিমান কষ্ট হয় সেইটো মুঠবাৰে কোনো বুজি নাপায় গম পাইছ নাই মাল খা ককাইদেউৰ বহুত টকা পইচা আছে যেন পাইছো বহুত পইচা মোৰ সেইকাৰণে ফুটপাথত গেলা মাৰি আছো আপোনাৰ যদি পইচা এনে কেনেকে খাব পাই আছে পিছে মাল বিলাক মানে মোৰ ইয়াত এটা নাম আছে চিকাণ্ডাৰ গেলাৰো চবে গম পাই মই বেছি দিন আৰু নাথাকো সেইকাৰণে ভালে ভালে মোৰ ওপৰত যোৱাটো চবে বিচাৰিছে এটা সময়ত এইবিলাক এৰিয়াত কেৱল চিকাণ্ডাৰ গেলাৰো ৰাজ আছিল কিন্তু মোৰ এতিয়া অৱস্থাটো অলপ বেয়া হ'ল মালটো অলপ বেছিকে খোৱা হ'ল আৰু আগত মানুহক মই শান্তিত থাকিব দিয়া নাছিলো উল্টাই পাল্টাই মাৰা আছিল চবকে সেইকাৰণে এতিয়া সিহঁতে মোক ইমানে মৰম কৰে মোক গেলা খাব পইচা নিজে দি যায় যাতে জল্দি মই ওপৰত যাওঁ ভালে কুশলে ইয়াৰো কাহিনী আছে আৰু জানিব লগা আছে নেকি মোৰ কথা কিবা তোক এটা কথা আছে সুধ যি সুধিব লগা আছে সুধ আপোনাৰ চুলিৰ গাতটো যে ছোৱালী মানুহ নিচিনা কিয় ইমান দীঘল কাণবা ধৰলাক দেখোন কিয় এইটো দুখ তই বুজি নাপাবি মই কি এনে চুলি ইমান দীঘল ৰাখিছো নেকি মই কিয় নাকাটো এইটো কিয় বা নাকাটে মই এটা ছোৱালীক বহুত ভাল পাইছিলো মোক বহুত বেয়াকে ধোকা দিছে তাৰপিছত নিজকে মই ভাল পাব শিকিলো সেইকাৰণে মই চুলি দীঘল কৰি দিছো আজি যদি মোৰ কোনো প্ৰেমিক আছে মই নিজে আইনাত যেতিয়া মুখখন চাম মোৰ গাৰ্লফ্ৰেণ্ড যেন পাম মই নিজকে এতিয়া বুজিলি না মই কিয় চুলি নাকাটো গম পালো দিয়ক বাপ্পাই আপোনাৰো বিৰাট কাহিনী আছে দিয়ক এতিয়া সেইবোৰ বকি থাকিবলৈ মদটো খাবি জল্দি খা আৰু যা নিজৰ কামত বিৰাট গোন্ধ মালটো ভাল নহয় এতিয়া ভাল লাগিছে না খাই তই ভাল নহয় ঘণ্টা লাগছি কেনে কেম্বা লাগি গেল তই মই খোৱা মালৰ ইমান অসন্মান কৰিছ তই কোন চিনি পাও নে নাই তই চিকাণ্ডাৰ হয় চিকাণ্ডাৰ গেলাৰো ঘণ্টা ইয়াৰ চিকাণ্ডাৰ পকাৰে দি ওলাই থৈ যাম ঘণ্টা মাল হৈছে এইগিলা মোক তোৰ ল তোৰ চিকাণ্ডাৰ তই কোন চিকাণ্ডাৰ মই এইটো নাজানো কিন্তু মই কোন সেইটো জানিল মই জ্বালা হয় জ্বালা ঘণ্টাৰ এইগিলা পচা গেলা খাই আছা তই তোক খাব দিলো তই মোক মাৰি তোক চাই ল'ম মই ঘণ্টা চাবি দে তই খোজ কাঢ়বা নৰা হৈ গেছি সি তাৰ পকাৰ মাটিৰ পৰা উঠাবা দম নাই সি মোক মাৰে ঘণ্টাৰ কাহিনী শুনো সিগলা সঁচাকে মই আছিলো কি হলো কি আজি তাৰ দৰে ল'ৰাটোৱে মোক মাৰি গল সঁচাকে জল্দি ওপৰত যোৱাহে কথা আৰু মোৰ এখিনিত দুখ পাইছিলা ন তুমি বহুত বেয়াকে দুখ পাইছিলো আচ্ছা ঠিক হৈ যাব ৰবা তুমিও বিষয় আছে না
নাই সেইখিনি বিষা নাই অকল আঙুলি কেইটাই চব ঠিক হৈ যাব, টেনচন নলবা তুমি। দিয়ক হ'ব দিয়ক ঔষধটো দিয়ক অলপ হাতখন ভালকে চাব লাগিব মই। আধা ঘণ্টা ধৰি হাতখন চাই আছে হাতখন চাব এতিয়া পিটিকিহে আছে নাই ভালদৰে চাব লাগিব না কোনখিনি দুখ পাইছা। ওচৰত দেখোন আপোনাৰ আঙুলি দুখ পাব ৰবাচোন, বিষটো আগবাঢ়ি যাব পাৰে। চালা ল তই ইমান অসভ্য প্ৰমাণ চাবহে আহিছিলো মই কি কৰিলো হা ভণ্টি মই? কি কৰিছ চালা তই মোৰ লগৰ ছোৱালীয়ে যদি পৰহি দিনাখন এনেকুৱা কৰিছ ন অকমান হাতত দুখ পাইছে তই একেবাৰে ডিঙিলৈকে গৈছে তোৰ হাত এইবিলাক মিছা কথা। চুপ একদম চুপ যদি এনেকা কৰ তোক যদি পুলিচ থানাত নি পেলাই তোক যে মাৰ খুৱাব নোৱাৰো ডক্তৰ ওলাইছে নিজকে গছৰ পাতবোৰ আগত লৈ ঘণ্টা পেটতে গুৰিটো মাৰি দিলা। তাইও যে দেখা নাপালা ৰক্ষা দে। ময়ো দেখা পোৱা নাই দে। কি দেখা কথা কৈছা এই মাত্ৰ যে এটাৰ পৰা পেটত যে ঘূৰি খালি যে হাত পিটকি থাকোতে এই পাগলা হৈছে নি খানাই? তাই এনেই মৰমতে মোক এনে কৰে। ঐ না গম নাপাওঁ দে। গছৰ পাত মাখা আনছো কি মুৰা কৰা কৰ। ঔষধ বনাব লাগিব পুৰা। আরে বেকো তই এক্সট্রা পয়সা থাকা বুলি কৈছিলি, 1 টাকা এটা দিয়া নাই আর পৰা তই এইফালে 100 টাকা এটা দি মাল খাবা নাপায় গা কপ্পা ধরছি মোৰ। জানোৱে তই যে এখন বাজনা লগাবি যদি মই বেলেগ চলি থকা কথা কৈছিল ঘণ্টা করবো তোর লগত এখনি পয়সাত মই বুলি কৰি আছো। এটা দি 100 টাকা ল খাই ফেলে মরগে। ৰূপালী দেখোন কলেজত যোৱা নেকি? নাই কলেজত নাযাও আজি দেউতাই মানে আপোনাক মাতি পঠিয়াইছে দেউতাৰে মাতছি মোক, কৈছো না দেউতাৰে পচন্দ কৰিব বুলি। দেউতাই মোৰ লগত যাব দিছে বলক ঠিক আছে যাই আছো ৰবা। এইটো তোৰ বয়েৰে দে নে মোৰ হনেৱালা ৱাইফ? কিনো কয়ে কেনে লাগছি বয়েৰে? বঢ়িয়া লাগছি দে। বৌ নমস্কাৰ। ঠিক আছে তই ক্লিনিকখন ভালকে চাবি দে আজি। কোনোবা পেচেণ্ট আহিলে ঔষধটো দি দিবি, তইতো জানাই। দে হ'ব দে, এনজয় কৰ তোৰে দি। কি যে ক মানে তই চচুৰ দেউতাৰ লগত কথা পাতি আহো। যা বেষ্ট অফ লাক। ব'লা কলি যা। ঠিক আছে বলক ফুটপাথত ঔষধ বেচবা পাৰে কিন্তু আপি কিন্তু বেলেগ আপি পঠাইছি। ধনী ঘৰত যেন পাইছো। মাল নহয় খচ্চৰে তাৰ মালটোৱে মাৰি আহো। তোৰে ঘণ্টাৰ ক্লিনিক কোনি ৰখি থাকে। আপুনি বহক দে মই দেউতাক মাতি দি আছো ঠিক আছে কলিজা। ইয়ে নেকি ডক্তৰ ভেকো? হয় দিয়ক দেউতা ময়ে ডক্তৰ ভেকো। হয় নেকি? মাজনী দৰ্জাখন বন্ধ কৰি দেচোন। ঠিক আছে দেউতা দৰ্জা আৰু কিয় বন্ধ কৰিব লাগে? একেবাৰে ৰাখিয়ে থব নেকি মোক? ৰাখি থব লাগিবতো, তই ইমান ডাঙৰ ডক্তৰ। সৌ দেউতা প্ৰথম চিনাকিতে তই বুলি নকব, ভাল নালাগে, তুমি বুলি কব লাগে। হয় নেকি? তই মোৰ ছোৱালীক ইমান আমনি কিয় কৰা কলেজত যোৱা টাইমত? দেউতা লাজ নাপাও তই? ছোৱালীটোক যে তই জোকাই থাকা ইয়া পাতা তই হা? দেউতা ৰাস্তাই যাব নোৱাৰো হৈছে, ইমান অসৎ মানুহ এখেত সদায় কিবা গছৰ পাতবোৰ লৈ পেলাই বহি থাকে ৰাস্তাতে। মই ডক্তৰ ভেকো হয়, শব্দৰে জয়ক নাপাব কিন্তু। হয় নেকি? কুত্তা মাৰা দেউতা পুৰা মাৰা তাক। লগৰ ছোৱালী কেইজনীকৈ সি আমনি কৰি থাকে। হয় নেকি? শালা হ'ব দে, কিমান মাৰা। আৰু আমনি কৰিবি নেকি? নকৰো। তই গছৰ পাত লৈ ডক্তৰ কি দেখাব হা? মই পচন্দ কৰিব লাগে হা? জয়াক ভাবব লাগে। নালকে দে যাবা দি মোক। পাইছা না জুতি? কি হলে কান্দি আহিছে দেখোন তই? কিয় কি হল? সৌৰাৰে কি পচন্দ নকৰলাক নেকি? এই কি কথা কয় পচন্দ নকৰিব? ইমান মৰম কৰছি মোক, একেবাৰে ঘৰক লাগি মনত পৰি গৈছে। কিনো কয় ইমানে মৰম কৰছি তোক? বিৰাট মৰম আদৰ বাপেক। আমাৰ লগে লগে কেনে যে কৰবা ধৰছি। এফালে বোলে গালত টিপো, এফালে কঁকালত টিপো, পিঠিত টিপি গোটেই বিষ কৰি ফেলছি। ইমান মৰম কৰে। খানাই পিঠি বেকা কৰি ফেলছি। ইমান মৰম কৰে। বেলেগ সৌৰাৰে পাইছা দেই ইমান মৰম কৰা। পামে না, ডক্তৰ মানুহৰ কথা না। সেইটো হয় দে। হ'ব দে, আজি আৰু ক্লিনিকখন বন্ধ কৰ, কালি আহিম দে। ইমান জল্দি বন্ধ কৰা না? একো নহয় দে, আজি জল্দিয়ে বন্ধ কৰো। তই বস্তু খিনি লৈ আহি থাক, মই যাই থাকো দে। একেলগে যাম ৰ। নাংগে দে, তই আহি থাক, মই যাম। ঘণ্টা যাই পেলাই গৰম পানী সেক দিব লাগব। কুকুৰটো ইমান বেয়া কৰি মাৰছি। মোৰ কিন্তু অলপ সন্দেহ হৈছে। দেউতাকে মৰম কৰিয়ে খেদাইছি, পকাৰে গৰম কৰি খেদাইছি ঠিক নাই। ঘৰত গেলিহে ভালকে গম পাম ৰ। মোৰ মতেতো ধুলাইয়ে খাইছি বোধহয় সি ভালকে। কান্দি কুকুৰে জালাৰ চকুত ধূলা দিবা নৰে কাইও। চকু দেখি গম পাইছো মই। বন্ধুসকল কেনে পালা ভিডিঅ'টো চাই? যদি ভাল পালা লাইকটো দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। নেক্সট পাৰ্ট পাব দিয়ক বন্ধুসকল। আজিৰ কাৰণে বাই বাই।